আপুনি যদি ভাবিছে যে আপুনি এখন নতুনকৈ কুকুৰাৰ ফাৰ্ম খুলিব, লোকেল কুকুৰাৰ ফাৰ্ম, তেতিয়া আপোনাৰ মনত পোনপ্ৰথমতে এটা প্ৰশ্ন আহিব যে এটা কুকুৰা সৰুৰ পৰা ডাঙৰ কৰালৈকে কেনেকুৱা ধৰণৰ ভেকচিন দিব লাগে। আপুনি ইউটিউবতে হওক বা বিভিন্ন ধৰণৰ মানুহৰ মুখতে বিভিন্ন কথা শুনিব, কিন্তু এই ভিডিঅ'টোত আমাৰ এই অসমৰ পৰিৱেশত এটা কুকুৰাক সৰুৰ পৰা ডাঙৰ কৰালৈ কি ধৰণৰ ভেকচিন আৰু ঔষধ দিব লাগে, তাত কিন্তু ঘৰুৱা ঔষধো মিক্স থাকিব, এই কথা আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। চাওক, কুকুৰাৰ পোৱালি এটাক প্ৰথম 2 সপ্তাহ যদি আপুনি ভালদৰে যত্ন লয়, তেতিয়াহ'লে সেই কুকুৰাটো পিছলৈ গৈ মৃত্যু হোৱাৰ চান্স বহুত কম থাকে। সেইকাৰণে আপুনি প্ৰথম 2 সপ্তাহ ভালদৰে যত্ন লওক। কুকুৰাৰ পোৱালি এটা যেতিয়া আপুনি প্ৰথম ইনকুবেটাৰৰ পৰা উলিয়াব, এদিনটো আপোনাৰ ইনকুবেটাৰত থাকিয়ে যাব। আৰু যদি আপুনি মাকৰ পৰা লয় কুকুৰা পোৱালিটো, তেতিয়াও প্ৰথম 2 পৰা 3 দিন সেই কুকুৰা পোৱালিবোৰক এণ্টিবায়'টিক দিব লাগিব। এতিয়া এণ্টিবায়'টিক বহু ধৰণৰ আছে, গতিকে আপুনি পশুপক্ষীৰ ফাৰ্মাচীত গৈ আপুনি তাৰ পৰা সুধি পৰামৰ্শ লৈ কি এণ্টিবায়'টিক দিব লাগে সেইটো আপুনি নিজে ল'ব পাৰে, আৰু সিহঁতে নিয়মবোৰো দেখুৱাই দিব। এতিয়া সেই এণ্টিবায়'টিকৰ লগে লগে আপুনি নিজৰ ঘৰুৱা নেমু ৰস আৰু গ্লুক'জ পানীৰ লগত মিক্স কৰাই আপুনি খুৱাব পাৰে। এণ্টিবায়'টিক 2 বা 3 দিন দিয়াৰ পিছত সেই কুকুৰা পোৱালিবোৰক আপুনি আকৌ 3 দিন বিমাৰেল দিব লাগিব। এতিয়া বিমাৰেলৰ বটলত আপোনাৰ লেখাই থাকিব কেনেদৰে খুৱাব লাগে। এই বিমাৰেল আপুনি পশুপক্ষীৰ ফাৰ্মাচী ষ্টৰত পাবই, আৰু সিহঁতেও কৈ দিব কেনেধৰণে খুৱাব লাগে। এণ্টিবায়'টিক আৰু বিমাৰেল মিলি এনেকৈয়ে আপোনাৰ এসপ্তাহ গুচি যাব। প্ৰথম 2 বা 3 দিন এণ্টিবায়'টিক, তাৰপিছত 3 দিন বিমাৰেল, এনেকৈ আপোনাৰ এসপ্তাহ গুচি গ'ল। প্ৰথম এসপ্তাহটো যোৱাৰ পিছত আপুনি দিব লাগিব ভেকচিন। এতিয়া ভেকচিন বিভিন্ন ধৰণৰ নাম আছে, কিছুমানে ৰাণীখেত বুলিও কয়, কিছুমানে লাচুটাষ্টেৰিন বুলিও কয়। আপুনি এই ফাৰ্মাচীত পায়ে যাব, আৰু ফাৰ্মাচীৰ পৰা আপুনি সুধি ল'ব পাৰিব কেনেদৰে দিব লাগে। আচলতে এই ভেকচিনবোৰ পোৱালিবোৰৰ চকুত দিয়া হয়। ভেকচিন দিয়াৰ পিছত কুকুৰা পোৱালিবোৰ অলপ দুৰ্বল হয়, সেইবাবে পিছৰ সপ্তাহটোত আপুনি প্ৰথম 2 দিন আপুনি এণ্টিবায়'টিক দিব লাগিব আকৌ ঠিক আগৰ নিচিনাকৈ, আৰু তাৰ পিছৰ 2 দিন আকৌ আপুনি বিমাৰেল দিব লাগিব। এনেদৰে আপোনাৰ নেক্সট সপ্তাহটোৰো প্ৰথম 4 দিন গুচি গ'ল। এতিয়া পিছৰ 3 দিন আপুনি CFC বুলি এটা ঔষধ পাব বজাৰত, সেইটো আপুনি খুৱাব পাৰে, আৰু সেই ঔষধটোতো আপোনাৰ লেখা থাকিব কেনেদৰে খুৱাব লাগে, ফাৰ্মাচীৰ পৰা আপুনি সুধি ল'ব পাৰিব। এনেদৰে আপোনাৰ প্ৰথম 2 সপ্তাহ গুচি গ'ল। এই 2 সপ্তাহ আপুনি ভালদৰে এনেদৰে যত্ন লৈ এইখিনি ঔষধ খুৱালে হ'ল। এতিয়া এমাহৰ মূৰে মূৰে আপুনি টেট্ৰাপিক নামৰ এটা ঔষধ আছে, এই ঔষধটো খুৱাব লাগিব। ঠাণ্ডাজনিত যিমান বেমাৰ আছে কুকুৰাৰ, এই টেট্ৰাপিক ঔষধটো খোৱালে এই বেমাৰবোৰ নহয়, সেইবাবে আপুনি এই ঔষধটো এমাহৰ মূৰে মূৰে খুৱাই থাকিলে হয়। গতিকে এইখিনি যদি ঔষধ আপুনি টাইম টেবল হিচাপে খুৱায়, তেতিয়াহ'লে সেই কুকুৰাৰ মৰ্টেলিটি ৰেট আপোনাৰ 0% হ'বই। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগিল, তেতিয়াহ'লে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিকোনো ধৰণৰ সহায়ৰ বাবে আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰ দিয়াই আছে। আৰু যদি আপোনাক উন্নত মানৰ ইনকুবেটৰ লাগে, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। উন্নত মানৰ ইনকুবেটৰ আমি যোগান ধৰোঁ।